নমস্কাৰ বন্ধু বান্ধৱীসকল পম্পিছ কিড চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ খুব এবিধ ঔষধি গুণেৰে ভৰা মাছৰ ৰেচিপি কেঁচা হালধিৰে ৰন্ধা মাগুৰ মাছ। তাৰ কাৰণে কি কি উপাদান লাগে মই অকণমান দেখাই দিছোঁ। মাগুৰ মাছ লৈছোঁ, কেঁচা হালধি লৈছোঁ, মানধনিয়া পাত, নৰসিংহ পাত, গোটা জালুক লৈছোঁ, নহৰু আৰু কেইটামান কেঁচা পকা জলকীয়া। সেইকেইটা উপাদানেই লাগিব। এতিয়া প্ৰথমে মই মাগুৰ মাছখিনিত এইদৰে নিমখ লগতে অকণমান হালধি দি পেলাই খুব ভালকৈ এইদৰে সানি ল'লোঁ। আৰু এতিয়া এখন কেৰাহীত মই মিঠাতেল দিছোঁ, তাতে এইদৰে মাছকেইটুকুৰা দি লৈছোঁ আৰু ভাজি ল'ম। এয়া মাছকেইটা প্ৰায় মোৰ ভাজা হৈ গৈছে। এতিয়া কাঢ়ি ল'ম আৰু এইদৰে কাঠ মাছ সাধাৰণতে নৰসিংহ বা কেঁচা হালধিৰ লগত খুব ধুনীয়া হয়। আৰু সেইখিনি সময়তে মই এইদৰে কেঁচা হালধিখিনি লৈছোঁ এটা মিক্সিৰ জাৰত, তাতে নৰসিংহ পাতকেইটা দিছোঁ আৰু লগতে যিকেইটা মানধনিয়া পাত লৈছিলোঁ সেয়াও দি দিলোঁ, লগতে জলকীয়াকেইটা দি দিছোঁ আৰু গোটা যোনখিনি জালুক লৈছিলোঁ গোটা জালুকখিনি দি দিলোঁ, অকণমান পানী দিছোঁ। এতিয়া খুব ধুনীয়াকৈ এটা মিহি পেষ্ট প্ৰস্তুত কৰি ল'ম। মই এতিয়া মিক্সিৰ ঢাকনখন লগাই ল'লোঁ আৰু এইদৰে মই মিক্সিত এটা মিহি পেষ্ট প্ৰস্তুত কৰি ল'ম। এয়া মিহি পেষ্ট প্ৰস্তুত হৈ গৈছে কেঁচা হালধি, নৰসিংহ আৰু মানধনিয়াৰে। এইদৰে চাওক খুব এটা ধুনীয়া কালাৰো আহিলে। সেইখিনি সময়তে এখন কেৰাহীত মই কেইটামান কালজিৰা আৰু এটা পকা জলকীয়া দিলোঁ, অকণমান নহৰু থেতেলি দি দিছোঁ। মই পিঁয়াজ ব্যৱহাৰ নকৰোঁ। আৰু লগতে পেষ্ট কৰি লোৱা কেঁচা হালধি আৰু নৰসিংহ পাতখিনি এইদৰে দি দিছোঁ। খুব ভালকৈ মই লৰাই ল'ম, প্ৰায় 10 মিনিটমান সময় ভাজি ল'ম। লগতে হিচাপ অনুসৰি নিমখ দিছোঁ, হালধি ব্যৱহাৰ নকৰোঁ যিহেতু কেঁচা হালধিৰে ৰান্ধিছোঁ। আৰু এয়া ঢাকন লগাই দিলোঁ। এতিয়া এয়া ঢাকনখন মই উদঙালোঁ, প্ৰায় ভাজ খাই আহিছে। এতিয়া তাতে মই পানী ব্যৱহাৰ কৰিছোঁ, হিচাপ অনুসৰি আপোনালোকে পানী দিব। আৰু এয়া লগতে ভাজি থোৱা মাছকেইটুকুৰা মই দি দিছোঁ। জোলখন আপোনালোকে বেছি পাতল কৰিলে পানীৰ পৰিমাণটো বেছিকৈ দিব আৰু ডাঠ কৰিলে কমাই দিব পাৰে। এয়া মাছখিনি দিয়া হ'ল। এতিয়া পুনৰ এবাৰ ঢাকন লগাই প্ৰায় 10-15 মিনিটমান সময় উতলিবলৈ দিম। খুব ধুনীয়াকৈ এয়া আমাৰ মাছৰ আঞ্জাখন উতলি আহিছে, কেঁচা হালধিৰে ৰন্ধা মাগুৰ মাছৰ আঞ্জা। এতিয়া ইয়াতে অকণমান কেঁচা ধনিয়া পাত দি দিছোঁ, তেতিয়া গোন্ধটো খুব ভাল হয়। আৰু এয়া যিহেতু আমাৰ আঞ্জাখন প্ৰস্তুত হৈ গৈছে, এতিয়া পৰিৱেশন কৰিম। এতিয়া এইদৰে এটা বাটিত পৰিৱেশন কৰিছোঁ কেঁচা হালধি আৰু নৰসিংহ মানধনিয়া পাতেৰে ৰন্ধা মাগুৰ মাছৰ জোল। এইদৰে খাব, খুব স্বাস্থ্যসন্মত। আশা কৰিছোঁ ৰেচিপিটো ভাল লাগিব আৰু এইদৰে নতুন নতুন ৰেচিপি লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।